কাষ্ট চাৰ্টিফিকেট কেনেকৈ আপোনালোকে ডিষ্ট্ৰিক্ট পৰ্টেলৰ পৰা বনাব মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকৰ কাষ্ট চাৰ্টিফিকেটৰ প্ৰয়োজন হৈ গৈছে এতিয়া কিন্তু আপোনালোকে মাত্ৰ 30 টকা খৰচ কৰি কাষ্ট চাৰ্টিফিকেটটো বনাব পাৰিব। কেনেকুৱাকৈ আপোনালোকে ডিষ্ট্ৰিক্ট পৰ্টেলৰ পৰা কাষ্ট চাৰ্টিফিকেটটো বনাব মই আজি এইটো ভিডিঅ'ত আপোনালোকক A to Z সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট ডিষ্ট্ৰিক্ট পৰ্টেলত আহি যাব। আপোনালোকে ফাৰ্ষ্ট ইয়াত ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বহাই দিব। যদি আপোনালোকে এতিয়াও ডিষ্ট্ৰিক্টৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বনাব নোৱাৰে কেনেকুৱাকৈ আপোনালোকে ডিষ্ট্ৰিক্টৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বনাব মই আপোনালোকক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ ইউজাৰ নেম আৰু আপোনালোকে ইয়াত আপোনালোকৰ ইমেইল আইডি বা আপোনালোকে ইয়াত আপোনাৰ ইউজাৰ আইডি আৰু পাছৱৰ্ডটো বহাই দিব। পাছৱৰ্ডটো বহাই দি আপোনালোকে এতিয়া লগইনৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আপোনাৰ ওচৰত হোম পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব ইয়াত সিলেক্টৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে এবাৰ সিলেক্টৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত কিন্তু সকলো চাৰ্টিফিকেটৰ নাম আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াৰ পৰা যিকোনো চাৰ্টিফিকেট বনাব পাৰে যেনেকৈ ইনকাম চাৰ্টিফিকেট কাষ্ট আপোনালোকে ইয়াৰ পৰা বহুতো চাৰ্টিফিকেট বনাব পাৰিব। এতিয়া আপোনালোকে ইয়াত ক্লিক কৰি আপোনালোকে ইয়াত কাষ্ট লিখি সাৰ্চ কৰি দিব। ইয়াত আহি যাব কাষ্ট চাৰ্টিফিকেট। এতিয়া আপোনালোকে কাষ্ট চাৰ্টিফিকেটৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অপেন হ'ব। ইয়াত চাব দিয়া আছে অনলাইন। এতিয়া আপোনালোকে অনলাইনৰ ওপৰত ক্লিক কৰিব। ইয়াত চাব দিয়া আছে এপ্লাই এণ্ড অনলাইন। এতিয়া আপোনালোকে অনলাইনৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত আহি যাব ছাবমিট অনলাইন। এতিয়া আপোনালোকে ছাবমিটৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো হোম পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া ইয়াত এপ্লিকেশ্যন ফৰ্মটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফৰ্মটো সম্পূৰ্ণকৈ ভালকৈ চাই ফিল আপ কৰিব লাগিব যাতে ইয়াত একো ভুল নহয়। ফাৰ্ষ্ট চাব দিয়া আছে লেংগুৱেজ। ফাৰ্ষ্ট আপোনালোকে ইয়াত লেংগুৱেজটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব এপ্লিকেশ্যন ফৰ। এতিয়া আপোনালোকে চিলেক্টত ক্লিক কৰিব। এতিয়া যিটো আপোনালোকৰ কাষ্ট আছে ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ কাষ্ট কোনটো হয়। SC STS আৰু STP আৰু OBC MOBC ইয়াত কিন্তু সকলো কাষ্ট দিয়া আছে। এতিয়া আপোনালোকে যিটো কাষ্টৰ হয় আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনালোকৰ কাষ্টটো চিলেক্ট কৰি লৈ ল'ব। SC নে ST নে OBC আপোনালোকে ইয়াত আপোনাৰ কাষ্টটো ফাৰ্ষ্ট চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব সেইটো অপশ্যন এপ্লিকেশ্যন ফুল নেম। এতিয়া আপোনালোকে যিজনৰ নামত আপোনালোকে চাৰ্টিফিকেটটো আবেদন কৰি আছে বা যিটো আপোনালোকৰ ফুল নেম হয় আপোনালোকে ইয়াত চাব দিয়া আছে এপ্লিকেশ্যন নেম। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ফুল নেমটো বহাই দিব। তাৰপিছত ইয়াত চাব দিয়া আছে জেণ্ডাৰ। তাৰপিছত যিটো আপোনালোকৰ জেণ্ডাৰ হয় আপোনালোকে ইয়াত আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব মোবাইল নম্বৰ। তাৰপিছত ইয়াত আপোনালোকে আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। আপোনালোকে ইয়াত চাই ল'ব যিবিলাকত ষ্টাৰ মাৰ্ক দিয়া থাকিব আপোনালোকে কিন্তু সেইবোৰ ফিল আপ কৰিব লাগিব আৰু যিবিলাকত ষ্টাৰ মাৰ্ক দিয়া নাই আপোনালোকে সেইবোৰ ফিল আপ কৰিলেও হ'ব নকৰিলেও কিন্তু ইয়াত একো নহয়। যিহেতু পেন কাৰ্ডত ষ্টাৰ মাৰ্ক দিয়া নাই আৰু ইমেইল আইডিত ষ্টাৰ মাৰ্ক দিয়া নাই আপোনালোকে সেইবোৰ কিন্তু ফিল আপ নকৰিলেও একো নহয়। ইয়াত চাবা যিহেতু এইবিলাকত ষ্টাৰ মাৰ্ক দিয়া নাই সেইকাৰণে মই এইবিলাক ফিল আপ নকৰোঁ। তাৰপিছত ইয়াত চাব দিয়া আছে ডেট অফ বাৰ্থ। এতিয়া যিটো আপোনালোকৰ ডেট অফ বাৰ্থ আছে আপোনালোকে ইয়াত আপোনালোকৰ ডেট অফ বাৰ্থটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ কাষ্ট ট্ৰাইব বা কমিউনিটি। এতিয়া যিটো আপোনালোকৰ কাষ্ট হয় ইয়াত সকলো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনালোকৰ কাষ্ট কমিউনিটি কোনটো হয়। আপোনালোকে ইয়াত যিটো সকলো দিয়া আছে এতিয়া যিটো আপোনালোকৰ কমিউনিটি হয় আপোনালোকে ইয়াত চাই আপোনালোকৰ কমিউনিটিটো চিলেক্ট কৰি
লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ ফাদাৰ্ছ নেম। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ফাদাৰ্ছ নেমটো বহাই দিব। তাৰপিছত ইয়াত যিটো আপোনালোকৰ মাদাৰ্ছ নেম আছে আপোনালোকে ইয়াত আপোনালোকৰ মাদাৰ্ছ নেমটো বহাই দিব। ইয়াত কমিউনিটি চিলেক্ট কৰিব। তাৰপিছত ইয়াত ফাদাৰ্ছ নেম বহাই দিব, মাদাৰ্ছ নেম বহাই দিব। এতিয়া ইয়াত আহি যাব আপোনালোকৰ ওচৰত এড্ৰেছ বা ঠিকনা, যিটো আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ দিয়া আছে। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ ফুল এড্ৰেছটো ভালকৈ চাই বহাই দিব লাগিব। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনালোকৰ ভিলেজৰ নামটো বহাই দিব। তাৰপিছত ইয়াত অলৰেডি ষ্টেট নাম আছাম চিলেক্ট কৰা আছে। তাৰপিছত ইয়াত যিটো আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম চিলেক্ট কৰি লৈ ল'ব। আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত সকলো আহি যাব ডিষ্ট্ৰিক্টৰ নাম। আপোনালোকে ইয়াত চাই যিটো আপোনালোকৰ ফুল এড্ৰেছটো আছে আপোনালোকে ইয়াত আপোনালোকৰ ফুল এড্ৰেছটো ভালকৈ চাই ইয়াত চিলেক্ট কৰি লৈ ল'ব। ইয়াত যিটো আপোনালোকৰ ফুল এড্ৰেছটো আছে ইয়াত ভালকৈ চাই বহাই দিব। ষ্টেট নাম, ডিষ্ট্ৰিক্টৰ নাম, চাব ডিভিজনৰ নাম, চাৰ্কেলৰ নাম, ইয়াত আপোনাৰ মৌজাৰ নাম, ভিলেজৰ নাম, থানাৰ নাম, আপোনাৰ পোষ্ট অফিচ নাম, পিনক'ড নম্বৰ আপোনালোকৰ ইয়াত আপোনালোকৰ ফুল এড্ৰেছটো ভালকৈ চাই ইয়াত বহাই দিব। এইটো হৈ গ'ল আপোনালোকৰ এড্ৰেছ। এতিয়া ইয়াত আহি যাব আপোনালোকৰ ডকুমেণ্টৰ অপশ্যন। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ কি ডকুমেণ্ট আপলোড কৰিব লাগিব, কেনেকৈ কৰিব লাগিব চাই লওক। আপোনালোকে ইয়াত আপোনাৰ ফুল এড্ৰেছটো ভালকৈ চাই ইয়াত বহাই দিব। তাৰপিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব ফাৰ্ষ্ট দিয়া থাকিব এপ্লিকেশ্যন ফটো। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ এটা পাছপোৰ্ট চাইজ ফটো আপলোড কৰিব লাগিব। আপোনালোকে ব্ৰাউজাৰ ফটোত ক্লিক কৰিব। ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ এটা পাছপোৰ্ট চাইজ ফটো আপলোড কৰিব। 2 নম্বৰত ইয়াত আহি যাব প্ৰুফ অফ ডেট অফ বাৰ্থ। এতিয়া ইয়াত চাব দিয়া আছে বাৰ্থ চাৰ্টিফিকেট, আধাৰ কাৰ্ড, পেন কাৰ্ড, এডমিট। এতিয়া আপোনালোকে ইয়াত আপোনালোকৰ এটা যিকোনো ডকুমেণ্ট আপলোড কৰি দি দিব। বাৰ্থ চাৰ্টিফিকেট অথবা আপোনালোকে ইয়াত আপোনাৰ পেন কাৰ্ড অথবা আপোনালোকে ইয়াত আপোনাৰ আধাৰ কাৰ্ডটো আপলোড কৰি দি দিব। তাৰপিছত ইয়াত আহি যাব প্ৰুফ অফ ৰেচিডেণ্ট। ইয়াত চাব দিয়া আছে আপোনাৰ ভোটাৰ আইডি কাৰ্ড, আধাৰ কাৰ্ড আপোনালোকৰ ইয়াত এটা যিকোনো এটা ডকুমেণ্ট আপলোড কৰি দি দিব। আপোনাৰ ভোটাৰ আইডি কাৰ্ড অথবা আধাৰ কাৰ্ড আপলোড কৰি দি দিব। তাৰপিছত ইয়াত আহি যাব কাষ্ট চাৰ্টিফিকেট অফ ফাদাৰ। এতিয়া যিটো আপোনালোকৰ ফাদাৰ্ছৰ কাষ্ট চাৰ্টিফিকেট আছে আপোনালোকে ইয়াত ফটো তুলি বা আপোনালোকে স্কেনিং কৰি আপলোড কৰি দি দিব। ফাৰ্ষ্ট আপলোড কৰিব আপোনালোকে ইয়াত আপোনালোকৰ এটা পাছপোৰ্ট চাইজ ফটো। 2 নম্বৰত আপোনালোকৰ ডকুমেণ্ট আপলোড কৰি দি দিব। পেন কাৰ্ড অথবা আধাৰ কাৰ্ড আপলোড কৰি দি দিব। 2 নম্বৰত আপোনালোকৰ ইয়াত ভোটাৰ আইডি কাৰ্ড অথবা আধাৰ কাৰ্ড আপলোড কৰি দি দিব। তাৰপিছত ইয়াত আপোনালোকৰ ফাদাৰ্ছৰ কাষ্ট চাৰ্টিফিকেটটো ইয়াত আপলোড কৰি দি দিব। আৰু ইয়াত চাব যিবিলাকত এছএন মাৰ্ক দিয়া নাই আপোনালোকে সেইবোৰ ফিল আপ কৰিলেও হ'ব, নকৰিলেও কিন্তু ইয়াত একো নহয়। ইয়াত চাব দিয়া আছে আপলোড স্কেন কপি অফ এপ্লিকেশ্যন ফৰ্ম। এতিয়া আপোনালোকে ফৰ্মটো ক'ত পাব চাই লওক। এতিয়া আপোনালোকে আৰু এবাৰ হোম পেজত আহিব লাগিব। হোৱাৰ পিছত ইয়াত চাব দিয়া থাকিব এপ্লিকেশ্যন ফৰ্ম। এতিয়া আপোনালোকে সেইটো আপোনালোকে ক্লিক কৰিব। এতিয়া ইয়াত সকলো ফৰ্ম অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব ইয়াত দিয়া থাকিব এপ্লিকেশ্যন ফৰ্ম ফৰ কাষ্ট চাৰ্টিফিকেট। এতিয়া আপোনালোকে ডাউনলোডত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ মোবাইলত ফৰ্মটো ডাউনলোড হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট ফৰ্মটো ডাউনলোড কৰি প্ৰিণ্ট কৰিব। তাৰপিছত যদি আপোনালোকে অনলাইনত ফৰ্মটো ফিল আপ কৰিলে আপোনালোকে এনেকুৱাকৈ ফৰ্মটো সম্পূৰ্ণকৈ ভালকৈ ফিল আপ কৰিব। ফিল আপ কৰি এতিয়া আপোনালোকে ফটো তুলি বা অথবা আপোনালোকে ইয়াত স্কেনিং কৰি ইয়াত PDF বনাই আপোনালোকে ইয়াত ফৰ্মটো আপলোড কৰি দি দিব। আপোনালোকে ইয়াত কিন্তু সকলোবোৰ ডকুমেণ্ট PDF বনাই আপলোড কৰিব, নহ'লে কিন্তু ইয়াত ডকুমেণ্টবোৰ আপলোড নহয়। সেইকাৰণে আপোনালোকে সকলোবোৰ ডকুমেণ্ট PDF বনাই আপলোড কৰি দি দিব। আধাৰ কাৰ্ড বা পেন কাৰ্ড বা ভোটাৰ আইডি কাৰ্ড বা আধাৰ কাৰ্ড বা বাৰ্থ চাৰ্টিফিকেট আপোনালোকে ইয়াত সকলোবোৰ ডকুমেণ্ট PDF বনাই আপোনালোকে ইয়াত আপলোড কৰি দি দিব। এতিয়া ইয়াত চাব নম্বৰ দিয়া আছে। এতিয়া আপোনালোকে ইয়াত চাব দিয়া আছে আপোনালোকে কিমানটা পেজ প্ৰিণ্ট কৰিছে আৰু কিমানটা পেজ আপোনালোকে স্কেনিং কৰিছে। আপোনালোকে ইয়াত নম্বৰবোৰ বহাই দিব। আৰু ইয়াত যিটো কেপচা দিয়া আছে এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ইয়াত চাব ইয়াত এটা বক্স দিয়া আছে। আপোনালোকে সেইটো বক্সত টিক মাৰ্ক দি আপোনালোকে এতিয়া চাৰ্টিফিকেটত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ওচৰত পে'মেণ্টৰ অপশ্যন আহি যাব। এতিয়া আপোনালোকে যিকোনোৰ পৰা 30 টকাৰ এটা
পে'মেণ্ট কৰি দিব। এতিয়া কিন্তু নহ'লে আপোনালোকৰ ওচৰত ফৰ্মটো ছাবমিট হৈ যাব, এটা ৰিচিপ্ট আহিব। আপোনালোকে ৰিচিপ্টটো ছেভ কৰি বা প্ৰিণ্ট কৰি ৰাখি দিব। আপোনালোকে এইটো অপশ্যনৰ পৰা চাব লাগিব যে আপোনালোকৰ চাৰ্টিফিকেটটো এপ্ৰুভ হ'ল নে নহ'ল। যদি আপোনালোকৰ ই ডিষ্ট্ৰিক্টৰ ইউজাৰ আই ডি আৰু পাছৱাৰ্ড লাগে, তেনেহ'লে কেনেকুৱাকৈ আপোনালোকে ইউজাৰ আই ডি আৰু পাছৱাৰ্ডটো বনাব আপোনালোকে নিজে, মই আপোনালোকক সেইটো প্ৰচেছ নেক্সট ভিডিঅ'ত দেখুৱাই দিম। আপোনালোকে এনেকুৱাকৈ কাষ্ট চাৰ্টিফিকেটটো ঘৰত বহি মাত্ৰ 30 টকা খৰচা কৰি বনাই লওক। চাৰ্টিফিকেটটো কিন্তু মাত্ৰ 10 দিনৰ ভিতৰতহে এপ্ৰুভ হৈ যায়। সেইকাৰণে আপোনালোকে এইটো অপশ্যনৰ পৰা আবেদন কৰিলে জল্দি এপ্ৰুভ